অতি দুখ আৰু পৰিতাপেৰে জনাব লগা হৈছে যোৱা 25 তাৰিখৰ পৰা বনভোজ খাবলৈ আহি নিৰুদ্দেশ হৈ থকা ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ইতিমধ্যে সেই পথাৰৰ ওচৰত মানে য'ত বনভোজস্থলীৰ কিছু দূৰত্বত ইতিমধ্যে প্ৰত্যক্ষ কৰা হৈছে এটা পানীজুলিত বান্ধি থোৱা অৱস্থাত সেই মৃতদেহ আমি প্ৰত্যক্ষ কৰিছোঁ আৰু ধৰ্মেন্দ্ৰ নাথৰে যে মৃতদেহ এইটো প্ৰায় নিশ্চিত হৈছে আৰু আমাৰ আৰক্ষী প্ৰশাসন গোটেইখিনি আহিছে ৰাইজৰ একেবাৰে চাৰিওফালে একেবাৰে হিলদল এটা অৱস্থা গতিকে আমি এই মৃতদেহ মানে উদ্ধাৰ হোৱাৰ পিছতে ৰাইজৰ পক্ষৰ পৰা এটা ধ্বনি উঠিছে যে যিসকল কালপ্ৰিত যিসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে সেইসকলক যাতে এটা দৃষ্টান্তমূলক সাক্ষী মানে এটা দৃষ্টান্তমূলক শাস্তি যাতে হয় ভৱিষ্যতে যাতে এনেধৰণৰ দুৰ্বৃত্তই আৰু এনেধৰণৰ কুকৰ্মত লিপ্ত হ'বলৈ যাতে সাহস গোটাব নোৱাৰে সকলোৱে যাতে এই এটা দৃষ্টান্ত লৈয়েই মানে আমাৰ সমাজখনত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আগবাঢ়ি এতিয়া ৰাইজ ইতিমধ্যে মানে সংঘবদ্ধ হৈছে ইয়াৰ দোষীসকলক কৰায়ত্ব মানে ইতিমধ্যে যিটো দুগৰাকী হৈছে আৰু বাকীসকলকো কৰায়ত্ব কৰি অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপিত হৈছে যিসকল পলাই আছে তেওঁলোক ধৰা পৰিব নিশ্চিতভাৱে কাৰণ ইতিমধ্যে মূল যিটো দুগৰাকী অভিযুক্ত তেওঁলোক মানে ধৰা পৰিছে আৰু আমি আশা কৰিছোঁ আমি তেওঁলোককো আমাৰ পুলিচ প্ৰশাসনে নিশ্চয় অচিৰেই কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব আৰু এই শেষজনলৈকে যি অভিযুক্তসকলৰ শেষজনলৈকে মানে কৰায়ত্ব নকৰালৈকে আমাৰ ৰাইজ শান্ত নহয় আৰু উচিত শাস্তি নোপোৱালৈকে আমাৰ সংগ্ৰাম আমাৰ এই প্ৰতিবাদী আন্দোলন আমাৰ ৰাইজে অব্যাহত ৰাখিব কি দেখিলো মই মানুহটো ৰাস্তা দেখিলো ৰাস্তা ভাঙি আছে এনেকৈ হাত জোৰ কৰি আছে এতিয়া কি হ'ব উপায়টো নাই আজি 6 দিন 7 দিন হ'ল তেওঁলোকে পুলিচে মতত চোৰ পুলিচে চোৰ পুখুৰীবিলাক চাই আছে তাৰ কিছু সময়তে আমি গম পালোঁ যে ইয়াতে এটা খালত মৃতদেহ এটা পৰি আছে আৰু জানিব পৰা মতে দেখিছোঁ মানে তলত মানে খুঁটিৰে বান্ধি থোৱা আছে আৰু মাথাটো ওলাই আছে এনেকুৱাকৈ গতিকে আমাৰ গাঁৱৰে ল'ৰা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ সেইজন ধৰ্মেন্দ্ৰ নাথ হয় গতিকে আমি এই দোষীসকলৰ দৃষ্টান্ত আমি শাস্তি বিচাৰিছোঁ আৰু আজি 5-6 দিনে আমাৰ যিখিনি ৰাইজে যথেষ্টভাৱে সহায় কৰিছে অনগত সময়খিনিতো ৰাইজে এইসকলক দোষীক শাস্তি দিয়াৰ বাবে যথেষ্ট মানে উদ্যমেৰে যাতে এনেকুৱা শাস্তি দিব লাগে যাতে পিছলৈ ধৰ্মেন্দ্ৰ নাথৰ নহয় কোনো ব্যক্তিয়ে যাতে এই কাৰ্যত লিপ্ত হ'বলৈ সাহস নকৰে তাৰ কাৰণে মই সমূহ ৰাইজক আহ্বান জনাইছোঁ এইখিনিয়ে মোৰ ক'ব লাগিব কোনো যাতে হাৰি নাযায় তাৰ বাবে আমি ৰাইজৰ পৰা বিপুল সঁহাৰি আমি আশা কৰিছোঁ এই সঁহাৰিয়ে হ'ব আমাৰ দোষীসকলক দিব লগা শাস্তি আমি ভাবিছোঁ যে প্ৰশাসনৰ পৰা কি শাস্তি হ'ব আমি আগতে দেখি আহিছোঁ কোনো দোষীয়ে শাস্তি পোৱা নাই আমি ভাবোঁ ৰাইজে ইয়াৰ দৃষ্টান্ত মানে শাস্তি লভিব লাগিব লিখি আছে অংকৰে লিখি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ